বাহ জোনমণি মাতৃ বাহ বহুত ভাল কাম কৰিলে আপুনি জোনমণি মাতৃ সুমিত্ৰা ৰাভা আপুনি বহুত ভাল কাম কৰিলে জোনমণি কাৰণে যিটো আপুনি গোচৰ দিছিলে যিটো আপুনি জোনমণি ৰাভাৰ সকলোৱে চৰকাৰখনেতো দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিলে কিন্তু আপুনি হত্যাকাণ্ড বুলি গম পাই আপুনি যি গোচৰ দিছিলে আজি সেই গোচৰ আপুনি উঠাই লোৱাৰ কাৰণে মই বাহ দিছোঁ আপোনাক বাহ কাৰণ আপোনাৰ বিশ্বাস নাইকিয়া হৈ গ'ল আপোনাৰ আস্থা যি ভৰসা আছিলে আপোনাৰ চৰকাৰখনৰ ওপৰত আপোনাৰ ছোৱালীজনীক ন্যায় দিব বুলি আপুনি যিটো আশা কৰি আছিলে আজি কিমান দিন হৈ গ'ল এতিয়া মে 15 তাৰিখলৈ 2024 মে 15 তাৰিখলৈ পুৰা এবছৰ হ'ব 2023 চনৰ 15 মে পুৱা জোনমণি ৰাভাক হত্যা কৰা হৈছিলে নহয় জানো আজি দিনটোত আপুনি যিটো কাম কৰিলে আপুনি কলিয়াবৰ আপুনি যি ন্যায়িক আদালতত গৈ এই গোচৰটো উঠাই ল'বৰ বাবে যি আবেদন কৰিলে সেইটো কাৰণে আপোনাক মই চেলুট জনাইছোঁ কাৰণ আপোনাৰ আচলতে যিটো আপোনাৰ বিশ্বাস আছিলে যে আপোনাৰ ছোৱালীক ন্যায় দিব পাৰিব বুলি যিটো আপুনি বিশ্বাস কৰিছিলে আমাৰ চৰকাৰৰ ওপৰত বা আপুনি CBI ওপৰত আপুনি যিটো এটা আস্থা বিশ্বাস আছিলে সেই বিশ্বাস আজি ভাগি ছিগি চুৰমাৰ হৈ গ'ল নহয় জানো কাৰণ আজি ইমান দিন হৈ গ'ল সেই ছোৱালীজনীক ন্যায় দিবৰ কাৰণে কিন্তু কোনেও চেষ্টা নকৰিলে প্ৰথমতে CID আহিছিলে তাৰপিছত CBI আহিলে কিন্তু CBI ওপৰত আমি অসমৰ জনগণে যিটো বিশ্বাস কৰিছিলোঁ যিটো আমি আশা কৰিছিলোঁ সেই আশাত কিন্তু CBI চেঁচা পানী ঢালি থৈ গ'ল আৰু আপুনি ঠিকে কৰিলে কি কাৰণেনো আপুনি দিয়া গোচৰটো এনেকৈ তাত পৰি থাকিব লাগে কাৰণ একোৱে কৰিব নোৱাৰিলে গতিকে আপুনি এইটোৱে ভাবিলে যে শেষস্থল আপোনাৰ যিটো আপোনাৰ মতে আপুনি এইটোৱে ভাবিছে যে ভগৱানে আচলতে ন্যায় দিব ভগৱানৰ ওপৰত এতিয়া আপুনি বিশ্বাস কৰিছে ঠিকে কৰিছে কাৰণ আপুনি ইমান কষ্ট কৰিলে আপুনি সেই অকলশৰীয়া আপুনি মাতৃ আপোনাৰ জোনমণি ন্যায় দিবৰ কাৰণে আপোনাৰ যি কাষত আপোনাৰ যি লাখুটি আছিলে কণাৰ লাখুটি আপোনাৰ শেষত জোনমণি যোৱাৰ পিছত আপোনাৰ যি পুত্ৰ সেই পুত্ৰও আপোনাৰ কাষৰ পৰা চিৰ বিদায় মাগিলে সেই অসুখীয়া সেই ককাইকজনেও জোনমণি ৰাভাৰ ককাইকজনেও কিন্তু জোনমণি ন্যায়ৰ কাৰণে সেই অসুখীয়া দেহাৰে বহুত চেষ্টা চলাইছিলে ভনীয়েকক ন্যায় দিবৰ বাবে কিন্তু বিধি লিখন ককাইকো অকণমান অসুখীয়াৰ বাবে ককাইকেও এই পৃথিৱীৰ পৰা গুচি যাবলগীয়া হ'ল আৰু শেষত এতিয়া আপুনি একেবাৰে অকলশৰীয়া হৈ পৰিলে কি কৰিব আপুনিতো একো কৰিব নোৱাৰে কাৰণ আপোনাৰ কাষত কোনো এজন ডাঙৰ মানুহ আপোনাৰ কাষত উপস্থিত নহ'ল আনকি জোনমণি ৰাভাই যিজনক ককাইক যিগৰাকীক বায়েক বুলি ভাবিছিল ৰাভাজ্যোতি ৰাভা নীলা দলে SP নীলা দলে আপোনাৰ ৰাভাজ্যোতি ৰাভা ককাইক বুলি ভাবিছিল সেই ককাইক বায়েকহেঁতেও কিন্তু আপোনাৰ কাষত গৈ আপোনাক একো নক'লে যদি ক'লেহেঁতেন যে মা আপোনাৰ ল'ৰা হিচাপে আমি আছোঁ আপোনাৰ ছোৱালীজনীক আমি ন্যায় দিবলৈ চেষ্টা কৰিম কিন্তু কোনেও সেই কথাষাৰ ক'বলৈ সাহস নকৰিলে কাৰণ তেওঁলোকে এই ঘটনাটোত জড়িত আছিলে বুলি আমি অসমবাসী ৰাইজে গম পাইছিলোঁ আৰু সেইকাৰণেই হয়তো তেওঁলোকৰ সাহস নহ'ল নহয় জানো বা যি কি নহওক আপুনি যিটো এতিয়া কাম কৰিলে যিটো পদক্ষেপ ল'লে আপুনি এতিয়া জোনমণি ৰাভাৰ গোচৰটোৰ যিটো গোচৰ আপুনি দিছিলে যে জোনমণি ৰাভাৰ এইটো এটা পৰিকল্পিত হত্যাকাণ্ড আপুনি নাম দিছিলে বহুত কেইজন আৰক্ষী বিষয়াৰ নাম সেই এজাহাৰত আপুনি উল্লেখ কৰিছিলে কিন্তু এতিয়া শেষত আপুনি এই গোচৰটো উঠাই ল'লে কাৰণ আপুনি এইটোৱে ভাবিলে যে বৰ্তমান সময়ত এতিয়া নিৰ্বাচনী প্ৰচাৰত সকলো ব্যস্ত সকলোৱে আশা দিয়ে আশা ভৰসা সকলোৱে দিয়ে কিন্তু আমাৰ অসমতে এজনী অসমীয়া ছোৱালীক হ'ব পাৰে ৰাভা জনগোষ্ঠীৰ ৰাভা জাতিৰ ছোৱালী কিন্তু সেই বুলিতো আপোনালোকে বহুতে এইটো কৈছিলে যে ৰাভা সম্প্ৰদায়ৰ ছোৱালীৰ কাৰণে হয়তো জোনমণি ৰাভাক ন্যায় দিবলৈ কিন্তু দিয়া নাই ন্যায় দিব পৰা নাই এইটো কথা আচলতে নহয় কিন্তু অসমীয়া হিচাপে অসমত যিহেতু আমি সকলো একেলগে নিজৰ ককাই ভাই বাই ভনীগতে বসবাস কৰোঁ গতিকে অসমীয়া হিচাপে এজনী ছোৱালীক কিন্তু সেই এজন বাহিৰৰ মানুহে আহি উত্তৰ প্ৰদেশৰ পৰা এজন বাহিৰা হিন্দীভাষী এজন মানুহে আহি আমাৰ এই অসমলৈ আহি অসমতে এজনী ছোৱালীক নিৰ্মমভাৱে হত্যা কৰি থৈ গ'ল নহয় জানো এই কথাষাৰ মই কোৱা কথা বুলি নহয় সমগ্ৰ অসমবাসী ৰাইজে দেখি আছিলে শুনিছিলে এজন ড্ৰাইভাৰক কণ্টেইনাৰ ড্ৰাইভাৰক সুমিত পালক সেই উত্তৰ প্ৰদেশৰ পৰা মাতি আনি CBI কিন্তু জেৰা চলাবলৈ কিন্তু সাহস নহ'ল তদন্তই নেকি ইয়াৰ তদন্ত নেকি তদন্ত নামত এইবোৰ চব ভেকু ভাওনা বুলি ক'ব লাগিব কাৰণ উচিত তদন্ত তেতিয়া হ'লহেঁতেন আমি বিশ্বাস কৰিলোহেঁতেন যদি সেই সুমিত পালকো আনি জেৰা কৰিলেহেঁতেন কিমান প্ৰত্যক্ষদৰ্শী ওলালে কিমান সাক্ষী ওলালে অনিল ভূঞাই ফোনত বাৰ্তালাপ কৰিছিলে সম্বন্ধীয় ভাগিনীয়েকৰ লগত সকলো ঘটনাৰ বিৱৰণ দিছিলে তাৰপিছতে আপোনাৰ প্ৰণৱ দাস আহিছিলে ভাষ্য দিছিলে প্ৰণৱ দাসে যেতিয়া ঘটনাটোৰ কথা ক'লেহি যে এনেকৈ তেনেকৈ দেখিছিলে তেতিয়া ঘটনাটোৱে ইউটাৰ্ণ লৈছিলে তাৰপিছতে লখিমপুৰত সেই গোটেই কলা সাম্ৰাজ্য ওলাই পৰিছিলে নকল টকা নকল সোণ গৰু চিণ্ডিকেট নহয় জানো কিন্তু সকলোবোৰ ফুটুকা ফেন এজনো অপৰাধীক কিন্তু আজিলৈকে জোনমণি ৰাভাৰ
হত্যা কৰা কোনো এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। কিনো ক'ম, বহুত দুখ লাগিলে আজি এই খবৰটো পাই। গতিকে ভগৱানে ভালে ৰাখক জোনমণি মাতৃক, সাহস দিয়ক, এনেধৰণে যেন আগুৱাই যাব পাৰে, যিকেইটা দিন থাকে ভাল ধৰণে যাতে জীয়াই থাকিব পাৰে, সেইটোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু যদি ভগৱানে বিচাৰ কৰে তেওঁ আদালতত নিশ্চয় যিসকল অপৰাধী আছিলে জোনমণি আভাক যদি হত্যা কৰা হৈছিলে প্ৰকৃততে, তেতিয়াহ'লে সেই হত্যাকাৰীসকলে নিশ্চয় ভগৱানৰ চকুত এদিন নহয় এদিন শাস্তি পাব। গতিকে আপুনি ধৈৰ্য ভাঙি নেপেলাব। মাতৃ মই আপোনাক অনুৰোধ জনাইছোঁ, আপুনি এগৰাকী মহিলা হিচাপে আপুনি সাহসেৰে আগবাঢ়ক। নিজৰ জীৱনটো আপোনাৰ ভাঙি একেবাৰে আপুনি নাভাবিব যে আপুনি অকলশৰীয়া বুলি। গতিকে ভিডিঅ'টো ইমানেই আছিলে। ভালে থাকক, কুশলে থাকক আপোনালোক সকলো। জয় আই অসম। কিনো ক'ম, ক'বলৈকে ভালকৈ যিখিনি কথা ক'ম বুলি আহিছিলোঁ ক'বলৈ মোৰ নিজৰে হেৰি লাগি গ'ল আৰু কি ক'ম। বাই বাই।